তেওঁলোকেহে মুণ্ডন কৰাৰ অধিকাৰটো শাস্ত্ৰই দিছে, তেওঁলোককহে ছমহীয়া বছৰিকীয়া কৰাৰ অধিকাৰটো আছে বুলি কৈছে, তেওঁলোকেহে তীৰ্থ ভ্ৰমণ কৰি শুদ্ধ হম বুলি ভবাৰ অধিকাৰটো আছে, তেওঁলোকেহে 33 কোটি দেৱ দেৱতাৰ চৰণত পূজা কৰা, যজ্ঞ কৰা, দান দক্ষিণা দিয়া, বলি দিয়া আদি নিয়মবিলাক কৰাৰ অধিকাৰ তেওঁলোকৰহে আছে। ধৰ্মমাৰ্গ, জ্ঞান মাৰ্গ, যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ স্নান আদি আদি কৰ্ম আৰু জ্ঞান মাৰ্গত অধিকাৰ সেইসকলৰ আছে। এৰা শুনিয়া মনত নাই সন্তোষ কলিৰ, কৰৈ কাউ বাউ বাপ শুনা মহাবীৰ। ইমানখিনি ঠাই দিলে তথাপিতো সন্তুষ্ট হোৱা নাই, আৰু লাগে। কাউ বাউ কৰিছে কি বুলি? পৰিবাৰ বিস্তৰণো জোৰে ইটো থানে, আৰু কিছু দিও কখেন বা বৰটো প্ৰাণে। পৰিয়ালটো বৰ ডাঙৰ আজন, থাকিবলৈ আপুনি দিয়া ঠাইকেইডোখৰ কম হৈছে নহয়, আৰু অকণমান পাৰিলে দিয়কচোন। এই আমাৰ যে প্ৰমাণবিলাক আমি সকলোৱে পাওঁ। আজিৰ দিনটোত যদি চৰকাৰে অৰুণোদয় আঁচনিখন দি দিলেহেঁতেন, নামঘৰত কেইজনমানহে থাকিলেহেঁতেন। আইসকল অৰুণোদয় জেগাত গৈ ঠাই খালেগৈহেঁতেন। আজি সৌভাগ্য আমাৰ যে আজি অৰুণোদয় আঁচনিখনৰ দিনটো মুকলি নহ'ল। এই ব্যৱস্থাখিনি তাৰমানে যিমান দিলেও আপোনাক মোক নোজোৰে। এইটো কলিযুগত জীৱৰ স্বধৰ্ম। আমি এইটোৰ বিষয়ে বাৰু অকণমান পাছত আলোচনা কৰিম যদি সময় হয়। এতিয়া কলিয়ে কৈছে যে পৰিয়ালটো মোৰ ডাঙৰ, গতিকে মোক থাকিবলৈ ঠাইৰ অভাৱ, আৰু অকণমান লাগে, যদি আছে তুমি মোক দিব লাগে। অ ৰাম যেবে দুখ দেখা কৰিবা উগ্ৰ শাস্তি, শুনি নৃপতিৰ কৃপা উপজিল আতি। যদি তোমাৰ বাক্য মই কোনোবা এদিনা উলংঘন কৰোঁ, তেতিয়াহ'লে তুমি মোক সেইদিনাই শাস্তি প্ৰদান কৰিবা। মই তোমাক কথা দিলোঁ ৰাজন, এই বুলি কলিয়েও শপত খাইছে। আৰু লগে লগে পৰীক্ষিতে কি কৰিছে? অ দিলো সুবৰ্ণকতাত বাসা কৰ কলি, অধৰ্মৰ গোষ্ঠী সমে জানতে চাজা চলি। এইখিনিতে আকৌ ভাগৱতে আমাৰ বাপসকলক বৰ সুবিধা এটা কৰি দিলে। সুবিধাটো কি? বোলে যেতিয়াই যেতিয়াই সন্তানলৈ বিয়া কৰোৱাৰ কথাটো চিন্তা কৰিম, এই জোৰণত সোণৰ চেইন, সোণৰ খাৰু, আঙঠি এইবিলাক নিদিলেও হ'ব। বোলে কিয়? হেৰি আমি আৰু ভকত, গতিকে ভাগৱত পঢ়িছোঁ, ভাগৱতত কৈছে হেনো সোণত কলি থাকে, গতিকে আপোনাৰ ছোৱালীজনীক আমি যিমান যি দিব লাগে সোণ কিন্তু দিব নোৱাৰোঁ। তাকে চাই ছোৱালী দিয়ে নে নিদিয়ে। এতিয়া বাপসকলৰ ফালে অকণমান সুবিধা কৰি দিলে ভাগৱতে। সুবৰ্ণ মানে হ'ল সোণ, সোণত কলি থাকিব। স্বামীজনকো সুবিধা কৰি দিছে আমাক। আয়ে যদি কয় মোৰ ফুলি এযোৰ নাই সোণৰ, কেনেকৈ বিয়া খাবলৈ যাম? হাতত পিন্ধিবলৈ বাৰতি এযোৰ নাই, কেনেকৈ যাম মই বিয়া খাবলৈ? নাযাওঁ, আপুনিয়ে যাওক। বাপে লাহেকৈ ভাগৱতৰ এষাৰি পদ মাতি আইগৰাকীক আমি বুজনি দিব পাৰিম। গুৰুজনে আমাক এইখিনি সুবিধা দি থৈ গৈছে। হেৰা নামঘৰলৈ গৈছিলা নহয় সেইদিনা, কি ওলাইছিলে ভাগৱতত? সুবৰ্ণ সোণ, সোণততো কলি থাকে। তুমি যদি সোণ পিন্ধি যোৱা, তেতিয়াহ'লে তাততো কলি তোমাৰ সেই সোণত লাগি আমাৰ ঘৰখনত প্ৰৱেশ কৰিব। গতিকে তুমি বিচাৰানে কলি আমাৰ গৃহত প্ৰৱেশ কৰাটো? বোলে মই নিবিচাৰোঁ। তেতিয়াহ'লে সোণ মোক নিবিচাৰিবা। এই বুলি অন্ততঃ আমি পৰিবাৰটোত এটি সুন্দৰ ভাৱৰ আদান প্ৰদান, মিলা মিছাৰ ব্যৱস্থা ভাগৱতে আমাক সুন্দৰভাৱে পদৰ দ্বাৰা উপদেশ প্ৰদান কৰিছে। আৰু পৰীক্ষিত ভকত হৈও এইখিনিতে আমাক আৰু এটা উপদেশ দিছে যে পৰীক্ষিত স্বয়ং মহাভাগৱত হৈও কিয় পৰীক্ষিতৰ দ্বাৰা অনৈতিক কৰ্ম হ'ব লগা হ'ল? পৰীক্ষিত কিয় অনৈতিক কাৰ্যত লিপ্ত হ'ব লগা হ'ল? শৃংগীমুনিৰ গলত কিয়, এজন ব্ৰাহ্মণৰ গলত কিয় মৰা সাপডাল মেৰিয়াই দিব লগা হ'ল? এইটোতো অপকৰ্ম কৰিব নালাগিছিল। তাৰমানে পৰীক্ষিতে খুটি পুতি উজত খালে। গতিকে আমি যদি প্ৰত্যেকজন হৰণ ভজন ভক্তি সদাচাৰে একোজন চাৰিনমীয়া ভকত হৈছোঁ, তেতিয়াহ'লে আমাৰ বাক্যত ধৰ্মটো থাকিব লাগিব, আমাৰ শৰীৰত ধৰ্মটো ৰক্ষা হ'ব লাগিব, আমাৰ ভাৱনাত ধৰ্মটো ৰক্ষা হ'ব লাগিব।
এই ধৰণে ৰজা পৰীক্ষিতে খুটি পুটি উজুতি খালে আৰু আমিও যদি পৰীক্ষিতৰ দৰে খুটি পুটি উজুতি খাওঁ তেতিয়াহ'লে ৰজা পৰীক্ষিতে পাছৰ পৰ্যায়ত যিটো কৰ্ম কৰিছে সেইটোৱে আমাৰ কৰ্ম, বেলেগ কৰ্ম নাই আৰু উদ্ধাৰ পাব লগা। 7 দিন 7 ৰাতি শুকগুৰুৰ পদ্মমুখহঁতে ভাগৱত শুনিছে অপৰাধ কৰ্মৰ পাছত, আৰু আপুনি আমিও এই সংসাৰ এৰি যোৱাৰ আগত বা পাছত 7 দিন 7 ৰাতি ভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে জীৱৰ পৰম মংগল সাধন হ'ব। এই কথাটো ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া পৰীক্ষিতে কেনেকৈ উজুতি খালে? এৰা হেন শুনি কলি পাছে শৰীৰ সংকোচি নৃপতি কনমিয়া চলিল পাছ গুচি জৈত মধ্য স্ত্ৰী শুনা সুবৰ্ণ কোপায় নৃপতিৰ আদেশে পানচতুলৈলে ঠাই। আমাক ভাগৱতৰ প্ৰথম পদত কি বুলি কৈছিলে আজি? পৰীক্ষিতৰ কলি নিগ্ৰহ। তাৰপাছত পদত কি বুলি কৈছিল? কৰি দিগ্বিজয় অজয় পৰীক্ষিতে পাইলা পাছে কুৰুক্ষেত্ৰৰ ৰথ সমম্বিতে দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আচৈ ধেনু বৃষ দুয়ো দুখত কান্দন্তে। এনেধৰণে দৃশ্যটো দেখোঁতে ৰজা পৰীক্ষিতে এই যে কলিক মাৰিবৰ বাবে উদ্যত হৈছিল, উদ্যত হওঁতে যিখন ৰথত ৰজা পৰীক্ষিত উঠি দিগ্বিজয় কৰি ফুৰিছিল সেই ৰথখন কিহৰ ৰথ আছিল বাৰু? পদে কৈ গৈছিল নহয়, সোণৰ ৰথ, সুবৰ্ণ ৰথ। সুবৰ্ণ ৰথৰ পৰা ৰজা পৰীক্ষিত জাপ মাৰি নামিছে হাতত ধনুষৰ লৈ কলিক মাৰিবৰ বাবে। ভাগৱতে সিদ্ধান্ত দিছে। আৰু পৰীক্ষিতে ঠাই দিলে কলিক ক'ত থাকিবলৈ? সুবৰ্ণ মানে সোণ। সেইকাৰণে গৰাকীৰ আজ্ঞাটো পাই কলিয়ে পৰীক্ষিতৰ ৰথখনত নিজে বহি লৈছে, কাৰণ সোণৰ ৰথ। খুটি পুটি উজুত খাইছে ৰজা পৰীক্ষিত। তাৰপাছত পৰীক্ষিতে শৰীৰত যিবিলাক আ অলংকাৰ পৰিধান কৰি আছিল সেই আ অলংকাৰবিলাক সোণৰ আছিল, সেইকাৰণে শৰীৰত প্ৰৱেশ কৰিছে। তাৰপাছত দ্বিতীয়তে 3 নম্বৰতে ৰজা পৰীক্ষিতে যিটো মুকুট পৰিধান কৰিছিল কিৰীটি, সেই মুকুটটো আছিল সোণৰ। সেইকাৰণে কলিয়ে গৰাকীৰ আজ্ঞা পাই একেবাৰে হীৰত বহি ল'লে। সেইকাৰণে ৰজা পৰীক্ষিত ভকত হৈও বৈষ্ণৱ হৈও তেওঁ কলিৰ প্ৰভাৱত অথন্তৰ হ'ব লগা হ'ল। এতিয়া আমিও তেনেকৈ যদি ভকত হৈছোঁ, ভকতনী হৈছোঁ, তেতিয়াহ'লে আমাৰ স্বভাৱবিলাক কেনেকুৱা হ'ব লাগিব শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। নিগ্ৰহীয়া কলিক ধৰ্মক ৰক্ষা কৰি জোৰাই লন্ত তপ হৌচ দায়া তিনি ভৰি পৃথিৱীকো কৰি লন্ত আশ্বাস নৃপতি নকৰিবা ভয় তুমি মাব সুমতি যাৱে থাকো মই মহাদুষ্টৰ অন্তক নাহি কিছু শংকা বুলি নমিলা ধৰ্মক। এনেকৈ সমস্ত জনা অৰ্থাৎ ধৰ্ম আৰু বসুমতী আশ্বাস প্ৰদান কৰিছে যে মই থকালৈকে এই ৰাজ্যত কলিৰ প্ৰৱেশ নহ'ব আৰু তোমালোক ধৰ্মৰ প্ৰতীক তোমালোকৰ ওপৰত অত্যাচাৰ উৎপীড়ন হ'বলৈ দিয়া নহ'ব, এনেকৈ অভয় প্ৰদান কৰিছে। আৰু ধৰ্মৰাজ নিজ স্থানে গমন কৰিছে, বসুমতীয়েও নিজ স্থানে গমন কৰিছে। আৰু ভাগৱতে আমাক সিদ্ধান্ত দিছে, ৰাম ৰাম ইটো আতি আশ্চৰ্য নহিকে ঋষি গণ
কৰৈ যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন। হে ৰাজন, এই বুলি শুকগুৰুৱে পৰীক্ষিতৰ আগত উপদেশ প্ৰদান কৰিছিল যে তুমি কৃষ্ণ নাম আশ্ৰয় কৰা, তোমাৰ মংগল সাধন হ'ব। আৰু এই পৰম উক্তিকে সাৰোগত কৰি উগ্ৰশ্ৰৱাসুতে নৈমিষ ক্ষেত্ৰত 28,000 ঋষিমুনিৰ আগত প্ৰকাশ কৰিছে, ইটো আতি আশ্চৰ্য নহিকে ঋষিগণ। সেই ঋষি সমস্ত, এইটো অতি আচৰিত কথা নহয়। কৰৈ যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন, যিজনে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰে আৰু যিজনে স্মৰৈ কৃষ্ণ পদ পংকজত হৃদয়ত নোপজৈ সম্ভ্ৰম তাৰ মৰণ কালত পুছিলা যেন পৰীক্ষিতৰ চৰিত্ৰ কহিলো সকলে কৃষ্ণ কথায়ে সহিত আউৰ তোমাখাত কিবা কহিবু বিষ্ণুৰ এহি মাত্ৰ কৰ্তব্য জানিবা মনুষ্যৰ। উগ্ৰশ্ৰৱাসুতে কৈছে, সেই ঋষিসকল, তোমালোকৰ আগত আমি আৰু কিমান কম, যি ক'লোঁ সেয়াই হ'ল এজন শৰীৰধাৰী জ্ঞানী মনুষ্যৰ একমাত্ৰ কৰ্তব্য। অ ৰাম কহুৱাবে শুনিও শাস্ত্ৰৰ সবে সাৰ কৃষ্ণৰ চৰণ পাইবে ইচ্ছা আছে যাৰ। আৰু কম, শুনা শাস্ত্ৰৰ সকলোখিনি সাৰ, কাৰ আগত? কৃষ্ণৰ চৰণ পাইবে ইচ্ছা আছে যাৰ। যাৰ যাৰ কৃষ্ণৰ চৰণত ভক্তি কৰি মোক্ষ প্ৰাপ্তিৰ ইচ্ছাটো আছে, সেই ইচ্ছুকসকলৰ আগত শাস্ত্ৰৰ সাৰ তত্ত্ব ক'বৰ বাবে আমি আগবাঢ়িম। কৃষ্ণ গুণ নাম মাত্ৰ কৰোঁ কীৰ্তন আউৰ আন কৰ্মত কমন প্ৰয়োজন। কৃষ্ণ গুণ নাম যশ শ্ৰৱণ কীৰ্তন যদি কৰা, তেতিয়াহ'লে ঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। যদি কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ, তেতিয়াহ'লে অন্য কৰ্মৰ প্ৰতি আপোনাৰ মোৰ ইচ্ছা থকাটো উচিত নহয় বা ইচ্ছা নাথাকে, শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইসকলেহে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰিব লাগিব। কোনসকলে? মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে, কৰ্মমাৰ্গ জ্ঞান মাৰ্গ, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি আদি কৰ্ম আৰু জ্ঞান মাৰ্গত অধিকাৰ সেইসকলৰ আছে যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰি বেয়া পায়। যিসকলে ভগৱান কৃষ্ণক বেয়া পায়, ভকতৰ সংগ বেয়া পায়, তেওঁলোকেহে মুণ্ডন কৰাৰ অধিকাৰটো শাস্ত্ৰই দিছে। তেওঁলোককহে ছমহীয়া বছৰীয়া কৰাৰ অধিকাৰটো আছে বুলি কৈছে। তেওঁলোকেহে তীৰ্থ ভ্ৰমণ কৰি শুদ্ধ হম বুলি ভবাৰ অধিকাৰটো আছে।
তেওঁলোকেহে 33 কোটি দেৱ দেৱতাৰ চৰণত পূজা কৰা, যজ্ঞ কৰা, দান দক্ষিণা দিয়া, বলি দিয়া আদি নিয়মবিলাক কৰাৰ অধিকাৰ তেওঁলোকৰহে আছে। বৈষ্ণৱক এইবিলাক অধিকাৰ নাই দিয়া। গতিকে আপুনি আমি যদি ঈশ্বৰৰ নাম ভাল পাওঁ তেতিয়াহ'লে সেইবিলাক কৰ্মৰ পৰা নিজক আঁতৰাই দিব লাগে। তাত কোনো অপৰাধ নাই। মূৰ ভক টক নোচোয় একো দুখে, এইবিলাক নকৰিলে যিটো অপৰাধ হ'ব বুলি আমি ভয় খাওঁ, কৃষ্ণ নাম আশ্ৰয় কৰি যদি জীৱন আগবঢ়াওঁ তেতিয়াহ'লে তেওঁ এইবিলাক দুখৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰে। ৰামে বেদৰো গোপনী কথা কহিলো নিশ্চয়, নকৰিবায়াত কিছু শৌনক সংশয়। বেদৰ গুপুত বিত্ত নাৰায়ণ বুলি কৈছে। বেদৰ গুপুত, বিত্ত মানে ধন, ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণদেৱৰ নাম। আৰু সেই নাম আমি যদি আশ্ৰয় কৰোঁ গুৰুৰ কৃপাধন্য হৈ, শাস্ত্ৰ গুৰু সবে শিষ্যৰ কৃপায়ে শুদ্ধ উপদেশ দিব, শিষ্য হবে তাংক শুদ্ধভাৱে নাচৰিলে, তাৰা হবে কি কৰিব। কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে আপোনাক মোক শুদ্ধ ৰূপত পদবন্ধে ছবিচন্দে লেচাৰী দুলৰীৰ দ্বাৰা বুজাই আছে। এতিয়া শুনিলোঁ, এইবোৰ মিটিঙত কোৱা কথাহে, ভাগৱতত লিখি থোৱা কথাহে। এই বুলি কৈ যদি ঘৰত এটাও নিয়ম পালন নকৰোঁ ইয়াত লিখা কথা, তেতিয়াহ'লে আপুনি মই আহিল কণা গ'ল কণা খাগৰি কাটিলোঁ 3 কণা। এজন বাপে আজি আমাক আপোনাৰভাৱে দায়িত্ব দিয়াৰ দৰে নিৰ্দিষ্ট বক্তাৰ ভাষণৰ দায়িত্ব দিলে। গুৰু জয়ন্তীত গ'ল, ভাষণৰ ফুলজাৰি মাৰিছে। পোনপ্ৰথমে কৈছে বোলে ভগৱন্তই 24 বাৰ অৱতাৰ ধাৰণ কৰিছে। মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ, তজোপায় কৰোহো প্ৰণাম। বোলে মাছ ভগৱন্তৰ প্ৰথম অৱতাৰ। নিৰ্দিষ্ট বক্তাৰ ভাষণ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে। তাৰপিছত কীৰ্তন গ্ৰন্থটো গুৰুজনাই লিখিছে, মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। গতিকে মাছ জীৱ হত্যা কৰাটো আমি মনুষ্যৰ মহাপাপ বা জীৱৰ পাপ হয় এনেকৈ। গতিকে বাপসকল, আইসকল, এইবিলাক পাপৰ পৰা আপুনি আমি পৰিত্ৰাণ পাব লাগিব। এই বুলি ফুলজাৰি মাৰিলে ভাষণৰ, জাউৰীয়ে হাত চাপৰি, ইমান সুন্দৰ ভাষণ। সেইদিনা আকৌ সৌভাগ্যবশত আইগৰাকীকো লগত লৈ গৈছিলে। আয়ে কৈ থাকে ঘৰত বোলে সদায় আপুনি যায়, মই ঘৰতে সোমাই থাকিব লাগে, বোলে মোকো লৈ যাব লাগিব এদিন। বাপে সুবিধা পাই বোলে ওলাবা কালিলৈ। এই বুলি সেইদিনা বাপে আইকো লৈ গৈছিলে। গৈ আয়ে একান্ত মনে শুনিছে, বাপক চৰণ ধুৱাইছে, গামোচা পিন্ধাইছে, শ্ৰদ্ধা সন্মান জনাইছে। আয়েতো থৰ লাগি চাইছে, কোনোদিন তেনেকুৱা সন্মান বাপক জনাই বুলি ঘৰত থাকি নাজানে। সেইদিনা দেখি একেবাৰে পৰম আনন্দিত, আচৰিত হৈছে। আমাৰ বাপজনক ইমান সম্বৰ্ধনা জনায়, ভকতে ইমান ভাল পায়, বাপে বৰ সুন্দৰকৈ কথাখিনি কয়, মই আজিহে বুজি পাইছোঁ। ঘৰত গৈ যেতিয়া ৰাতি সিদ্ধান্তমুঠি গ্ৰহণ কৰোঁতে বাপে কৈছে, হেৰা তুমি মোক কিবা এটা দিবলৈ পাহৰিছা। আয়ে সুধিছে কি? বোলে পুৱাতে যে মাগুৰ মাছৰ তৰকাৰীকণ দিছিলা, এতিয়া দেখোন নাই। ভাতৰ পাত্ৰৰ কাষত নাই মাগুৰ মাছৰ তৰকাৰীকণ। আয়ে কৈছোঁ, কিয় আপুনি? বোলে কি হ'ল? আপুনিয়ে ভাষণত ক'ব মাছ ভগৱন্তৰ প্ৰথম অৱতাৰ, গতিকে মাছ খোৱাটো মহাপাপ। গতিকে মই ৰাতিপুৱালৈকে নাজানিছিলোঁ এইটো কথা, সেইকাৰণে আপোনাৰ মুখেৰে জানি মাগুৰ মাছৰ তৰকাৰীকণ মই চোৱা পাতনিত পেলাই দিলোঁ। তেতিয়া বাপে কৈছে, তুমিও কম নহয় দে। বোলে কি? এইবোৰ মিটিঙত কোৱা কথাহে। এতিয়া আমাৰো চিন্তাবিলাক তেনেকুৱা হৈ থাকে। নামঘৰলৈ গ'লোঁ, কৃষ্ণ নাম শুনিলোঁ, ঘৰত গৈ ইয়াৰ এটাও আপুনি মই পালন কৰিবলৈ ইচ্ছুক নহয়, মনত নাথাকে। গতিকে তেনেকুৱা হ'লে নহ'ব। আমি যিকোনো প্ৰকাৰে অনুষ্ঠানলৈ গৈ, ভকতৰ সংগলৈ গৈ অন্ততঃ এটাও যদি ইয়াৰ পৰা লৈ যাওঁ আৰু সেইটোকে যদি সুদৃঢ় বিশ্বাসে পালন কৰোঁ, নিশ্চিত ৰূপত ভগৱন্ত তাতেই সন্তুষ্ট। কাৰণ গুৰুজনাই লিখিছে নহয়, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি, জলদি পুজিলোঁ হেঁতেন মাছে বিতালিলে,
দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে। যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। ইমান সুন্দৰ দৰ্শন। কেৱল ঈশ্বৰক তেওঁৰ নামেৰে সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট। ধূপ বন্তি এইবিলাক একোটা প্ৰতীকহে মাত্ৰ। মিঠাতেল নাই ধূপ জ্বলাবলৈ, পাহৰি গ'লোঁ আনিবলৈ। ৰাতিপুৱা গোঁসাই ঘৰত সোমাই দেখিছোঁ তেলৰ বটলটো খালী, ধূপৰ পেকেটটো চাইছোঁ ধূপ খালী। কোনো কথা নাই, মন বেয়া কৰিব নালাগে, নামেৰে ঈশ্বৰক সেৱা কৰা। এইবিলাক জ্বলালে নাকত গোন্ধটো লাগে, মনটো অকণমান পবিত্ৰ লাগে। কিন্তু নামে যেতিয়ালৈকে অন্তৰ পবিত্ৰ কৰিব নোৱাৰে। ৰাম শব্দৰ অৰ্থত খুব সুন্দৰভাৱে মাধৱ গুৰুজনাই অন্তৰ পবিত্ৰ কৰাৰ দৰ্শন দিছে। ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয়, ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে। কু কথা পাখণ্ড সম্বাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ, ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী টাংক কৰা মুখী মোৰ। এতিয়া আমি গুৰু সেৱা কৰাৰ পাছত আমাৰ স্বভাৱটো কি হয়? গুৰু গৃহৰ পৰা ওলাই আহিলোঁ, ওলাই আহি আইগৰাকীক চিঞৰোঁ, বোলে খনেহেৰা শুনিছানে? 3বাৰমান মাতি মাৰোঁ। আইগৰাকী ভিতৰৰ পৰা আহি চাদৰৰ আগটোৰে হাতখন মচি মচি বোলে কি হ'লনো ইমানকৈ চিঞৰি আছে? এতিয়া মোৰহে কি হ'ল? বোলে তো আকৌ আনকালে নিশ্চয়ৰে আজি চিঞৰিছে যে। আজি চিঞৰিবলৈ বাধ্য। বোলে কিয়? অথনিৰ পৰা পদূলিমুখত মাছ বেপাৰীটোৱে বেল দি আছিলে, শুনা নাই? বোলে আপুনি শুনিলে কেতিয়া? বোলে মই গুৰুগৃহত প্ৰাৰ্থনা কৰি থাকোঁতে শুনি আছে। এতিয়া আপোনাৰ মোৰ স্বভাৱটো হ'ল তেনেকুৱা, কায় বাক্য মন এক কৰি ঈশ্বৰক সেৱা কৰিবলৈ গৈছে আৰু প্ৰাৰ্থনা গাই থাকোঁতে পদূলিমুখত মাছ বেপাৰী বেলটোলৈ মনটো গৈ আছে। পাৰ হৈ যাব নেকি, পাৰ হৈ যাব নেকি, আদি আদি চিন্তা। ৰাম সুত ঋষি সম্বাদ সত্ৰত যে ন ভৈল, 16 সপ্তদশ অধ্যায়ৰ কথা গৈল। প্ৰথম স্কন্ধ ইতিমধ্যে পদবন্ধত কোৱা হৈছিল 10ম অধ্যায়, মানে 10 নম্বৰ অধ্যায়, পদ পৰীক্ষিতৰ কলি নিগ্ৰহ। কিন্তু এতিয়া ক'লে 17 ঋষি সম্বাদ, উগ্ৰশ্ৰৱা সুত আৰু 28,000 ঋষিৰ লগত হোৱা আলোচনালৈকে 16 সপ্তদশ অধ্যায় শেষ হৈছে মূল সংস্কৃত ভাগৱতত। কিন্তু কৃপালু গুৰুজনে 10 নম্বৰ ভাগি স্কন্ধ পৰ্যন্ত সাৰ তত্ত্ব উদ্ধাৰ কৰি আনি শেষ কৰি দিছে। ইমান চমুকে দিছে, মাত্ৰ সাৰ তত্ত্বখিনি দি থৈ গৈছে আমাক। যিখিনি পালন নকৰিলেও হ'ব সেইখিনি গুৰুজনে আঁতৰ কৰি দিছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে। আৰু সেইকাৰণে কোৱা হৈছে 16 সপ্তদশ অধ্যায়ৰ কথা গৈ ল। এইখিনিলৈকে প্ৰকৃততে হ'ব লাগিছিল 16 সপ্তদশ অধ্যায়, কিন্তু পদত লিখা আছে 10ম অধ্যায়। তাৰমানে গুৰুজনে 10 নম্বৰটি অধ্যায়তে গোটেই 16 সপ্তদশ অধ্যায় সাৰ তত্ত্ব আনি মন্থন কৰি আমাৰ মংগলৰ বাবে কৃপা কৰি থৈ গৈছে। ৰাম শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ, আতপৰে মুখ্য ধৰ্ম নাহি কৈ কলিত, জানিবা সমস্তে শাস্ত্ৰৰ শেষাৰ, আতপৰে নাহি গতি কলিৰ প্ৰজাৰ। ৰাম ৰাম ভৈল মলমতি লোক তেজিলে আচাৰ, পাতকীৰ নাহি কৈ কৰ্মত অধিকাৰ। কৃষ্ণ জাতিগত
কৃষ্ণ। জাতিগত সুদ কৃষ্ণ, ইয়াত পাৰ্থক্যটো একো নাই, মাত্ৰ এই কথাটো কৈছে তেওঁৰ নাম হ'ল উগ্ৰশ্ৰৱা সুদ। তেওঁ জন্মগতভাৱে আৰু সম্প্ৰদায়সন্মতভাৱেও তেওঁ সুদ। আৰু সুদ মানে এইটো নহয় আমি যে কওঁ নিষ্কুলীয়া, নিষ্কুলীয়া নহয়। সুদ মানে হ'ল সেইসকল মানুহ যিসকলে শাস্ত্ৰৰ ওপৰত আধিপত্য থাকে, তেওঁলোকক সুদ বুলি কোৱা হয়। কিন্তু আমি মাজে মাজে ভাগৱত ব্যাখ্যা কৰোঁতে নিষ্কুলীয়া বুলি কোৱা হয়। প্ৰাণজিৎ নামৰ শৰীৰটোও কেতিয়াবা নিষ্কুলীয়া বুলি কোৱা হৈছে। কিয় কোৱা হৈছে তাৰ অৰ্থটো পদত আছে। কাৰণ পদত উগ্ৰশ্ৰৱা সুতে নিজ মুখেৰে কৈছে, আমি হেন অকুলীন আছিল মনত, যে আমি ইমান দিনে ভাবি আছিলোঁ অকুলীন বুলি, আমাৰ কোনো কুল নাই বুলি। কিন্তু তোমাষাৰ প্ৰশ্নে ভৈলো আজিহে পবিত্ৰ। তোমালোকৰ প্ৰশ্নত আজি আমি পবিত্ৰ হৈ গ'লোঁ। তাৰমানে কি, তেওঁ সৎসংগ লাভ কৰা নাছিল। সেইকাৰণে সৎসংগৰ বিনে কেতিয়াও জীৱৰ মুকুতিৰ পাত্ৰ হ'ব নোৱাৰে। গতিকে তেওঁ নিজে যিমান জানিলেও জ্ঞানী হ'লেও যদি ভকতৰ সংগ ল'ব নোৱাৰে, তেতিয়া একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত এই সত্যটো প্ৰকাশ হৈ আছে যে তুমি পণ্ডিত হোৱায় যদি নুহিকা ভকত, ভকত হোৱায় যদি নুহিকা পণ্ডিত, তেতিয়াহ'লে জীৱৰ সংশয়টো দূৰ নহ'ব। ভকত হ'লা কিন্তু পণ্ডিত নহ'লা, তেতিয়াও জীৱই পৰম মংগল সাধন কৰিব নোৱাৰে। যদি পণ্ডিত হ'লা কিন্তু তুমি ভকত নহ'লা, অৰ্থাৎ যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰমত। এতিয়া সুদ প্ৰথম তেনেকুৱা আছিল যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ জ্ঞান আছে, কিন্তু তেওঁ বিলাবৰ বাবে তেওঁ ভকতৰ সংগ নাই পোৱা। তো যিদিনাই তেওঁ 28,000 ঋষিমুনিৰ সংগ পাই গ'ল, সেইকাৰণে তেওঁ নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে আমি হেন অকুলীন আছিলোঁ মনত, আমি ইমান দিনে অকুলীন বুলি ভাবিছিলোঁ, আমাৰ কোনো জাত নাই বুলি ভাবিছিলোঁ, কিন্তু আজিহে গম পালোঁ আমাৰ জাত আছে, আমি ভকতৰ সংগ পাইছোঁ। এইটোত পবিত্ৰতাৰ দৰ্শনটো দিছে। তাৰমানে জন্মগত বা সম্প্ৰদায়গত ব্যৱস্থাটোতকৈ ভকতৰ সংগটোক শ্ৰেষ্ঠ ভাগৱতে দৰ্শন কৰাইছে। মই শব্দটো দুভাগত পাইছিলোঁ। কৃষ্ণ। যদি সত্যৰ বীৰ্যে যদি বামুণী গৰ্ভৰ সন্তান জন্ম হয়তো সুদ বুলি কয়। তাৰপিছত আৰু এটা পাইছোঁ কি, জীৱাজনে জানে সাংগে পুৰাণ সমস্ত, তাহাকেহে কয় সুত শাস্ত্ৰৰ সন্মত। সেইকাৰণে কৈছোঁ এইজন কোনজন সুতৰ ওপৰত কৰিবলৈ কৃষ্ণ। সন্মত হ'ব চাগে। কৃষ্ণ হয়, কৃষ্ণ। আচলতে সুদ বুলি ক'লে সেই বাপে কোৱা কথাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, যদি কেনেবাকৈ পিতৃ মাতৃ একেটা বংশৰে নহয়, মানে একেটা সম্প্ৰদায়ৰ, পিতৃ যদি ব্ৰাহ্মণ কুলৰ হয়, মাতৃ যদি ৰাক্ষসী হয় বা ক্ষত্ৰিয় কুলৰ হয়, তেতিয়াহ'লে তেওঁলোকৰ সন্তানক সুদকুলীয়া বুলি কোৱা হয়। তাৰমানে নিষ্কুলীয়া নহয়, সুদকুলীয়া বুলি কোৱা হয়। তেওঁ জ্ঞানৰ ফালৰ পৰা শাস্ত্ৰ জ্ঞান থাকিব নাথাকিব সেইটো ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু শাস্ত্ৰই কৈছে সুদ বুলি কোৱাৰ লগে লগে শাস্ত্ৰ জ্ঞানেৰে তেওঁ জ্ঞানী বুলি কৈছে। কিন্তু জ্ঞানী হ'ব পাৰিছোঁ নে নাই পৰা বা চেষ্টা কৰিছোঁ নাই, এইটো নিজৰ ওপৰতহে নিৰ্ভৰ কৰিব। এই কথাটোহে কোৱা হৈছে। কৃষ্ণ গোবিন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰেষ্ঠ বুলি কৈছে ভকতৰ সংগ সকলোতকৈ। সেইকাৰণে সুদ যিমান জ্ঞানী হ'লেও নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে শাস্ত্ৰসন্মতে যে ভকতৰ সংগ হ'ল শ্ৰেষ্ঠ। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰ নাশ হয় কেৱল সাধু সংগত। কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰা বা অনবৰতে সেই ব্যৱস্থাটোৰ মাজত সোমাই থকা এজন শৰীৰধাৰী মনুষ্যই নিজকে সেই ব্যৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ একমাত্ৰ সংগটো হ'ল সাধু সংগ। নামঘোষাত মাধৱ গুৰুজনাই লিখিছে যে যতেক অনৰ্থ আছে সংসাৰত তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। ক'ত নাশ হ'ব এইবিলাক? সাধু সংগত। সেই কাম ক্ৰোধ লোভ এইবিলাক নাশ হয় কেৱল ভকতৰ সংগত। সদায় ধৰি লওক আমি 2 বজাত সিদ্ধান্তমুঠি গ্ৰহণ কৰোঁ গৃহত থাকিলে, ধৰি লওক এতিয়াতো ঘড়ীত 3 বাজিল, লোভটো লাগি আছে নি? নাকটোৱে গোন্ধ পাই আছোঁ, ভাজি গোন্ধটো, কিন্তু মনটো তালৈ গৈছে নেকি?
নাই যোৱা। কিয়? কাৰণ কৰ্ণহন্তে আমি কৃষ্ণ কথা নাম অমৃত হৃদয়ৰ মাজত প্ৰৱেশ কৰাইছোঁ। সেইকাৰণে আমি বহুৱাই ৰাখিছোঁ, লোভটো আমি দমন কৰিছোঁ, যে যিমান ভোক লাগিলেও অনুষ্ঠান শেষ নহয় মানে খাবলৈ উঠি নাযাওঁ। এই বুলি আমি জোৰ জবৰদস্তি কৰি কৃষ্ণ নাম শুনি আমি লোভটো ত্যাগ কৰিব পাৰিছোঁ আজিৰ কাৰণে। আৰু এনেকৈ আমি প্ৰত্যেক দিনাই যদি নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, সেয়া একমাত্ৰ সম্ভৱ কেৱল কৃষ্ণ নামৰ দ্বাৰাহে। এই কথাটো ভাগৱতে আমাক সিদ্ধান্ত দিছে, কাম ক্ৰোধ লোভ মোহ। এতিয়া কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবৰ বাবে বিহপুৰীয়াৰ পৰা বদতিয়ে ৰাস্তাটোত সোমাই আহোঁতে যদি বাটতে কোনোবা এগৰাকী দীপলিপ কন্যা বা তেনেকুৱা ছোৱালীক লগ পোৱা যায়, 3জনমান ডেকা ল'ৰাই যদি দেখে, হুহুৰি এটা নমৰাকৈ নাযায়, জোকাই থৈ যাবই। সেই একেগৰাকী ছোৱালীকে চাদৰ মেখেলা পিন্ধি আজি যদি নামঘৰত সেই একেকেইজন লং পেণ্ট পিন্ধা ল'ৰাই যদি আজি ধুতি পঞ্জাবী পিন্ধি আহি নামঘৰত দেখা পায়, সেই একেটা ভাৱনা থাকিবনে? বাটত দেখা ভাৱনাটো কিন্তু আজি নাথাকে। কিয়? কাৰণ এয়া ভকতৰ সংঘ। সেইকাৰণে ইয়াত কামনা বাসনা কাম ক্ৰোধ লোভ মোহ সমস্তখিনি নাশ হয়। আৰু এনেকৈ যদি আমি সাধু সংগৰ দ্বাৰা জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰোঁ, সদায় হাজাৰ হাজাৰ ভকতৰ সংগ নাপাওঁ, কিন্তু পুৱা গধূলি গুৰু সেৱা কৰোঁতে 10 মিনিট 20 মিনিট আধা ঘণ্টা কীৰ্তন দশম ঘোষা ৰত্নাৱলী যদি পাঠ কৰোঁ, সেই পাঠৰ মাধ্যমেৰে আমি নিজৰ এই আসুৰিক স্বভাৱবিলাকক নিয়ন্ত্ৰণ কৰিব পাৰিম। তেনেকৈ সিদ্ধান্ত দিছে। আৰু যদি সেই সিদ্ধান্তটো আমি আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে কাশ্যপৰূপী ব্ৰাহ্মণ হৈও তেওঁৰ ঔৰসজাত সন্তান দিতিৰ গৰ্ভত জন্ম হোৱাৰ বাবে সেই দুটা সন্তানক শাস্ত্ৰই অসুৰ সন্তান বুলি প্ৰকাশ কৰিছে, হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। কিন্তু জন্মগতভাৱে হিৰণ্যকশিপুৰ অসুৰ হৈও তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত নিক্ষেপ কৰা সেই বীৰ্যৰ দ্বাৰা যিটো সন্তান জন্ম হ'ল, 4টা সন্তানৰ ভিতৰত প্ৰহ্লাদ কিন্তু ভক্ত হৈ গ'ল। গতিকে আপোনাক মোক ভকত সন্তান প্ৰহ্লাদৰ দৰে সন্তান লাগে নে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ দৰে দুৰ্দান্ত অসুৰ সন্তান লাগে? কোনটো লাগে সেইটো নিৰ্ভৰ কৰিব শাস্ত্ৰই দিয়া নীতি নিয়ম আপুনি মই কিমান সুন্দৰভাৱে পালন কৰিছোঁ সেইটোৰ ওপৰত। এতিয়া সন্ধিয়া সময়ত পূজা উপাসনা কৰিছে ঈশ্বৰক ব্ৰাহ্মণ কাশ্যপে, তেনেতে ধৰ্মপত্নী দিতিয়ে গৈ তেওঁ কামনা বাসনা চৰিতাৰ্থ কৰিবৰ বাবে উদগনি জগাইছে যে মোৰ সন্তান লাগে, এই মুহূৰ্ততে লাগে। তুমি মোৰ ইগৰাকী পত্নী, তোমাৰ ইগৰাকী পত্নী মোৰ সতিনীক অদিতিক তুমি কি কৰিলা? দেৱতাসকল দিলা, তুমি পুত্ৰ দিলা, মোকনো কিয় এটা সন্তান দিয়া নাই? মোক আজি লাগিবই, মোক মুঠতে নহ'ব। এই বুলি ঈশ্বৰক সন্ধিয়া সময়ত যে পূজা কৰোঁ, আমি সেৱা কৰোঁ, সেইখিনি সময়তে ব্ৰাহ্মণ হৈও তেওঁ সেইটোক দমন কৰিব নোৱাৰি পত্নীৰ বাক্যত বন্দী হৈ তেওঁ পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিছে। সেইকাৰণে সেই দুটা সন্তান অসুৰ সন্তান। গতিকে আমিও তেনেকৈ যদি নৱদম্পতীয়ে সংসাৰখন চলাই নিওঁতে তেনেকুৱা ভুলবিলাক কৰোঁ, তেতিয়াহ'লে আমাৰো অসুৰ সন্তান জন্ম হ'ব। দ্বিতীয়তে কায়াধুৰ গৰ্ভত যি 4টি সন্তানৰ ভিতৰত প্ৰহ্লাদৰ জন্ম হোৱা সময়খিনি, সেই গৰ্ভ অৱস্থাত থাকোঁতে কায়াধুৱে কাৰ আশ্ৰয়ত আছিল? নাৰদৰ আশ্ৰয়ত আছিল। নাৰদ হ'ল সৎসংগ। গতিকে নাৰদৰ আশ্ৰয়ত থাকি প্ৰহ্লাদে গোটেইখিনি কথা জানিছিল, 4 যুগৰ কথা জানিছিল। যদি 4 যুগৰ কথা গৰ্ভতে নাজানিলেহেঁতেন, তেতিয়া প্ৰহ্লাদ চৰিত্ৰত, আপোনালোকে প্ৰহ্লাদ চৰিত্ৰ ভাওনা চাইছে, নৃসিংহ যাত্ৰা, সেই ভাওনাত প্ৰহ্লাদে যেতিয়া খণ্ডামৰ্কৰ গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰে, তেতিয়া শিক্ষা গ্ৰহণ কৰোঁতে তেওঁ লগৰীয়াসকলক কিন্তু দাপৰ যুগৰ কথা কৈ আছে। প্ৰহ্লাদ কিন্তু সত্য যুগৰ কৈ আছে, কিন্তু দাপৰ যুগৰ কৃষ্ণ অৱতাৰৰ কথা কেনেকৈ জানিলে? মাতৃ গৰ্ভত থাকোঁতে নাৰদৰ দ্বাৰা 4 যুগৰ জ্ঞান লাভ কৰিছে। সেইকাৰণে প্ৰহ্লাদ পৰম ভকত। গতিকে আপুনি আমি যেতিয়া এগৰাকী বোৱাৰী, গাঁওখনত এগৰাকী বোৱাৰী যেতিয়া সন্তান সম্ভৱা হয়, তেতিয়াই আমি গাঁৱৰ কেৱল এই বুলি আঙুলি টোৱালেই নহ'ব যে তাৰহে বোৱাৰীয়েকৰ, তাৰহে পত্নীৰ সন্তান সম্ভৱা হৈছে, গতিকে সিহে জগৰীয়া হ'ব বেয়া হ'লে, এইটো ঠেলি দিলে নহ'ব। সৎসংগ যেনেকৈ দেৱঋষি নাৰদৰ পৰা লাভ কৰিলে কায়াধুৱে, তদনুৰূপ 5 মাহত যেনেকৈ পঞ্চ অমৃত খোৱাৰ ব্যৱস্থা শাস্ত্ৰই দিছে 3য় স্কন্ধত, তদনুৰূপ পঞ্চ অমৃত খোৱাৰ লগে লগে আপুনি আমি সেই দিনৰ পৰা অন্ততঃ তেওঁৰ লগৰীয়া আইসকলে
তেওঁৰ গৃহত আধা ঘণ্টামান সময় যদি ভাগৱত কীৰ্তন দশম পাঠ কৰি শুনোৱা হয়, গৰ্ভত থকা সন্তানটিয়ে সকলোখিনি কথা শুনি থাকে। আৰু শহুৰ দেউতা শাহুৱাইও যদি সন্ধিয়া সময়ত বোৱাৰীয়েকক কাষতে বহুৱাই যদি ভাগৱত চৰ্চা কীৰ্তন দশম ঘোষা ৰত্নাৱলী চৰ্চা কৰে, তেতিয়াহ'লে সেই সন্তানটি ভকত সন্তান হ'ব। এই দায়িত্বটো অকল ঘৰখনৰে নহয়, গোটেই গাঁওখনৰ বোৱাৰীয়েকগৰাকী যদি ফুৰিবলৈ ওলাই গৈছে 4 মাহত 5 মাহত কোনোবা ঘৰলৈ, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত যদি পৰচৰ্চা পৰনিন্দা সেইগৰাকী সন্তান সম্ভৱা গৰ্ভৱতী মাতৃয়ে শুনা পায়, তেতিয়াহ'লে গৰ্ভত থকা সন্তানটিও সেইখিনি শুনিব পাৰে। গতিকে সন্তানটো কোন পথেৰে যাব সেইটো নিৰ্ভৰ কৰিব গাঁওখনৰ পৰিৱেশটোৰ ওপৰত। ৰাতি যদি 11 বজাত 3 পেগমান গলাৎকৰণ কৰি আহি হকে বিহকে ডেকা ল'ৰা দুজনমানে অবাইচ মাত মাতি গালি পাৰে বিভিন্নজনক, তেতিয়াহ'লে যিগৰাকী মাতৃয়ে শুনি থাকিব, সেইগৰাকী মাতৃয়ে কি ভাবে বাৰু? মোৰ সন্তানটো এনেকুৱা নহ'লেই হয়, ভাবেনে এবাৰলৈ? ভাবোঁ। তাৰমানে সেই পৰিৱেশটো যাতে নহওক, এইটো আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব। আৰু তেতিয়াই সেই সন্তানটো কেনেকুৱা হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে সন্তান বেয়া হ'লে আমি দুখটো দিওঁ পিতৃ বা মাতৃ গাত, এইটো নহয়। শাস্ত্ৰই আমাক গোটেই গাঁওখনৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগিব, পিতৃৰ দায়িত্ব কি, শহুৰ দেউতাৰ দায়িত্ব কি, শাহুৱাইৰ দায়িত্ব কি, ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালৰ দায়িত্ব কি, প্ৰত্যেকটো কথা ভাগৱতে আমাক খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছে, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তো বৈষ্ণৱ পুত্ৰ যদি জন্ম হয়, এটা বংশৰ উদ্ধাৰ নহয়, 21 পুৰুষ পৰ্যন্ত বংশ উদ্ধাৰ হৈ যায়। গতিকে আপুনি মই এনেই উদ্ধাৰ হ'ব পাৰিম, মাত্ৰ পৰিৱেশটোহে ৰচনা কৰিব লাগে। আধ্যাত্মিক জ্ঞানৰ পৰিৱেশ এটা ৰচনা কৰিব লাগে, আপোনাৰ মোৰ পাছৰ প্ৰজন্ম আপুনি উদ্ধাৰ হৈ গৈ থাকিব। তাকে যদি নকৰোঁ, তেতিয়াহ'লে আপুনি মই কেতিয়াও উদ্ধাৰ পাব নোৱাৰিম। উদ্ধাৰৰ বাবে ভাগৱতে এনেকৈ আমাক সুন্দৰ সুন্দৰ কাহিনীৰ মাধ্যমেৰে উপদেশ প্ৰদান কৰিছে। হে ৰাম আৱে ৰাম নাম সততে যিটো গাৱে, সেহি সাধু মনুষ্যে হাততে মোক্ষ পাৱে। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এতিয়া ইমান সময় বহিলোঁ, ইয়াৰ পৰা গৈ সিদ্ধান্তমুঠি গ্ৰহণ কৰিম সকলোৱে। গ্ৰহণ কৰোঁতে কোনেওতো নাজানো সেই প্ৰথম ভাত গৰা ভিতৰলৈ নিওঁতে যে সেই গৰা ইয়াত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। কোনোবাই ভাবি আছো নেকি? নাই ভবা। সেই গৰা ভাতেই যে আপোনাৰ মোৰ মৃত্যুৰ কাৰক হ'ব পাৰে, আপুনি মই এবাৰো ভবা নাই। শাস্ত্ৰত কৈছে যে হবে নাৰায়ণ পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰয়। অৰ্পণ কৃষ্ণত কৰিব লাগিব, তেতিয়াহে গৃহস্থী ধৰ্ম সমস্ত জনা এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰিম। গতিকে আমি তামোলৰ বটাটোৱে হওক, চাহৰ বাতিটোৱে হওক, ঠাণ্ডা পানী গিলাচটোৱে হওক, প্ৰত্যেকটো বস্তু খোজোতেও কৃষ্ণ আই বোলে পানী গিলাচ পাম নেকি, দিয়াজনেও বোলে কৃষ্ণ বাপ লওক, এই বুলি যেতিয়া দিম, সেই পানী ঢোক মাৰোঁতে পানী ইয়াত লাগি আপোনাৰ মোৰ মৃত্যু হ'লেও অন্তকালে হৰিস্মৰে, অৰ্থাৎ পানী গিলাচে মৃত্যুৰ কাৰক হ'ল যদিও সেই গিলাচৰ প্ৰথম ঢোকটো মাৰোঁতে আমি তাৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নামটো কাণেৰে শুনি গৈছোঁ। সেইকাৰণে আপোনাৰ মোৰ মৃত্যু হ'লেও এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। এয়া ভাগৱতৰ সিদ্ধান্ত। গতিকে খাওঁতে বওঁতে শুওঁতে উঠোঁতে বাক্যে বচনে খোজে কাটলে প্ৰত্যেক মুহূৰ্ততে যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াব পাৰোঁ, জীৱৰ পৰম মংগল সাধন। প্ৰমাণ কংস। কংসই যিদিনা আকাশবাণী শুনিলে সেইদিনাৰ পৰা কংস এশৰণীয়া হৈছে। তাৰ আগলৈকে কংসই কৃষ্ণ কথা নাজানে, কিন্তু যিদিনা আকাশবাণী শুনিলে অষ্টম পুত্ৰ দৈৱকীৰ গৰ্ভত জন্ম হোৱা কৃষ্ণই তোৰ প্ৰাণ বৈৰি, সেইদিনাৰ পৰা যেনিয়ে চাই কৃষ্ণকে দেখে। খাবলৈ বহুতো পাত্ৰ কৃষ্ণকে দেখে, বহি থাকি যিখন আসনত বহি পাত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যায়, সেই আসন ভাগত কৃষ্ণ আগতীয়াকৈ বহি খাই থকা দেখে। সিংহাসনত বহিবলৈ যায়, কৃষ্ণকে আগতীয়াকৈ বহি থকা দেখে। শুবলৈ যায় বিচনাখনত, কৃষ্ণকে শুই থকা দেখে। তাৰমানে ইমান এশৰণীয়া এজন ভকত কংস। কিন্তু আপোনাৰ মোৰ দৃষ্টিত বৈৰী, দুষ্ট,
বৈৰীভাৱে চিন্তা কৰিলেও কৃষ্ণৰ কৃপাধন্য হয়। মাত্ৰ ভাগৱতে সিদ্ধান্ত দিছে, যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তি মন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মোক লৈও বাপ বুলি কৰয় মুকুতি। সেইকাৰণে কংসৰ সেই স্বভাৱটোৰ বাবে, শাস্ত্ৰসন্মত স্বভাৱটো কংসৰ লগত যোগ হৈ থকাৰ বাবে কংসই হাৰূপ্য মুকুতি লাভ কৰিছে। আকৌ পুতনাই কৃষ্ণক নিজৰ স্তন পান কৰাই মাৰিবৰ বাবে চিন্তা কৰিছিল যদিও তেওঁ নিজৰ যে গাখীৰ সন্তানক খুৱাইছিল, সেইকাৰণে পুতনা ৰাক্ষসী হৈ জননী গতি লাভ কৰিছে। ভাগৱতে আমাক ইমান সুন্দৰ জ্ঞান দিছে, তাৰ পাছতো যদি আমি ৩৩ কোটি দেৱ দেৱতাৰ চৰণলৈ যাওঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। ৰাম শুনা যেন গুণ আছৈ, ৰামৰ নামত উচ্চাৰণতে উপজৈ, পৰম পুণ্য যত মৰা কুজিয়াৱইটো অমৃত ঔষধ, হেন নাম নধৰি আপুনি যাই অধ। ৰাম নামৰ মহাগুণ মহিমা উচ্চাৰণ কৰা মাত্ৰকে পৰম পুণ্য পাত্ৰ হৈ যায়। মৰণতাজনকো অমৃত সদৃশ ঔষধ ৰাম নামে জীয়াই তুলিব পাৰে। প্ৰমাণ অজামিল। শাস্ত্ৰই সিদ্ধান্ত দিছে। অজামিলে কাক মাতিছিল? তেওঁৰ 10জন পুত্ৰৰ একেবাৰে কনিষ্ঠ পুত্ৰক মাতিছিল। কি বুলি? নাৰায়ণ। ভগৱানে নেজানে নি নিজৰ ল'ৰাটোক মাতিছেনে তেওঁক মাতিছে? জানে। জানিও যে ভগৱান আহিলে কিয়? কাৰণ সৰু ল'ৰাটোৰ নামটো ঈশ্বৰৰ নাম আছিল। দক্ষই যে মূৰটো ছিঙিব লগা হৈছিল, ছাগলীৰ মূৰ এটা লগাব লগা হ'ল কিয়? কাৰণ দক্ষই তেওঁৰ জোঁৱায়েকক গালি পৰা নাছিল। কাক গালি পাৰিছিল? শিৱক গালি পাৰিছিল। তাৰমানে কথাটো কি? সতীয়ে নিমন্ত্ৰণ নোপোৱা স্বত্বেও পিতৃৰ গৃহত কৰা বৃহস্পতি নামৰ যজ্ঞত গৈ উপস্থিত হৈছে। আৰু তেতিয়াই দক্ষই সতীৰ আগত স্বামী নিন্দা কৰিছে। স্বামী কোন? শিৱ। কিন্তু নামটো কাৰ? সতীয়ে সোঁৱৰাই দিছে পিতৃক, বোলে পিতা তুমি মোৰ স্বামীৰ শহুৰ দেউতা সম্পৰ্কত, গতিকে শহুৰেকে জোঁৱায়েকক গালি পাৰিব পাৰে, এইটো বাৰু বেয়া নহয়। গালি পৰা অধিকাৰটো আছে, কাৰণ বয়সত ডাঙৰ, দেউতাকৰ বয়সৰ, দেউতাক বুলিয়ে কোৱা হয়। গতিকে দেউতাকে পুত্ৰক গালি পাৰিব পাৰে, জোঁৱায়েক মানে পুত্ৰ। কিন্তু পিতা তুমি যিটো নামেৰে জোঁৱাইক গালি পাৰি আছা, সেই নামটোতহে অপৰাধটো আছে। সেইকাৰণে দক্ষ নাম অপৰাধত পৰিছে। নামটো শ্ৰীকৃষ্ণ তত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল শিৱ। কেশৱ শিৱ শিৱ ঘোষিও সদায়। গুৰুজনাই কীৰ্তন গ্ৰন্থত লিখিছে, কেশৱ শিৱ শিৱ ঘোষিও সদায়। ঈশ্বৰ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল শিৱ। তে দক্ষৰ অপৰাধটো হ'ল জোঁৱায়েকক জোঁৱাই বুলি যদি গালি পাৰি থাকিলেহেঁতেন অপৰাধ নালাগে, কিন্তু এইটো শিৱটো আমুক তামুক বুলি কৈ গালি পৰাৰ কাৰণে শিৱ নামটো যে ঈশ্বৰৰ নাম, সেইকাৰণে ঈশ্বৰৰ নামত অপৰাধটো ৰৈ গ'ল। সেইকাৰণে দক্ষৰ তেনেকুৱা এটা অৱস্থা হ'ল। গতিকে ভকত বুলি কোনোদিন গালি নাপাৰিব, এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। কাৰোবাক বেয়া লাগিছে, কিবা এটা কথাত হজম কৰিব পৰা নাই, গালি পাৰিছোঁ, এইটো মনুষ্যৰ স্বাভাৱিক এটা চিন্তা আমাৰ থাকেই। লগত এইবিলাক তিনি গুণৰ মাজত আবদ্ধ আমি জীৱতত্ত্ব, গতিকে এইবিলাক কম বেছি পৰিমাণে আমাৰ থাকিবই। কিন্তু সাৱধান হ'ব লাগিব সেইখিনিত, নামটো যদি ঈশ্বৰৰ নাম হয়, তেতিয়াহ'লে সেই নামটো কৰি সেই ব্যক্তিজনক গালি পৰাৰ পৰা আঁতৰি থাকিব লাগিব। তেতিয়া আমি নাম অপৰাধী হ'ম। আৰু যদি আমি মুকুতিৰ পাত্ৰ হ'ব লাগে, ভকতৰ সংগ নাই পোৱা, যাবলৈ ইচ্ছা নাই, তেতিয়াহ'লে এটা সুবিধা শাস্ত্ৰই দিছে। অজামিলে যেনেকৈ সাধু সংগ নাপালেও, অধৰ্মী হ'লেও, অত্যাচাৰী হ'লেও এটা সুবুদ্ধি আছিল, বুদ্ধিটো হ'ল সৰু ল'ৰাটোৰ নামটো নাৰায়ণ ৰাখিছিলে। আটাইতকৈ মৰমৰ আছিল। গতিকে মৰমৰ পুত্ৰটো খাওঁতে শুওঁতে উঠোঁতে বহোঁতে অনায়াসে মাতিয়ে থাকে। তে মাধৱ গুৰুজনে সহজকৈ লিখি দিলে ঘোষাত, অজ্ঞানে বা অজ্ঞানে
জানিয়ে হওক বা নাজানিয়ে হওক, মাধৱৰ নাম ফুৰে যিটোজনে সুঁৱৰি, টাংক মূৰ বুলি খাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। কিন্তু এতিয়া আমি সন্তানবিলাকৰ নাম কি ৰাখোঁ? তিনিটামান মুখত নুফুটে এতিয়া। কিন্তু আগত ককাসকলে যিবিলাক নাম ৰাখিছিল শাস্ত্ৰসন্মত আছিল। কাৰোবাৰ নাম যদু আছিল। সেইদিনা আমাৰ যোৰহাটৰ এখন প্ৰাথমিকত গুৰুগৃহ এখন প্ৰতিষ্ঠাত এভাগ নাম লৈছে। নামাচাৰ্যজন আমাৰ দেউতাৰ বয়সৰ, ককাহঁতৰ বয়সৰে হ'ব নামাচাৰ্যজন। তেওঁৰ নামটো কি জানেনে? হৰিচৰণ দত্ত। তেওঁৰ নামটো হৰিচৰণ দত্ত। তেওঁৰ দেউতাকে ৰাখি থৈ যোৱা, তেওঁৰ বয়স এতিয়া ৭০ মান হ'ব। তেওঁৰ নামটো হৰিচৰণ দত্ত। আৰু তেওঁৰ সোঁৱে বাৱে যি দুজনে অৰ্ধবৃত্ত আসনত আসনাধীষ্ঠ হৈ সংগত কৰিছে, সোঁফালৰজনৰ বয়সটো কমেও 50 বছৰ হ'ব, আৰু বাওঁফালৰজনৰো সেই সিমানেই 50 বছৰে, সিমানৰ ওচৰা ওচৰি হয়, 2 এবছৰ বেছি 2 এবছৰ কম। আৰু সোঁফালৰজনৰ নাম হ'ল যাদৱ দাস, আৰু বাওঁফালৰজনৰ নাম হ'ল মাধৱ দত্ত। ককাহঁতে ইমান সুন্দৰ নাম ৰাখিছিল শাস্ত্ৰসন্মতে, আৰু এতিয়া আমি নাম ৰাখিবলৈকে বিচাৰি নাপাওঁ। বোলে কোনোবাই যদি যদু বুলি নামটো কৈ দিয়ে, বোলে তোৰ ল'ৰাটোৰ নামটোকে যদুমণি ৰাখিবি অ' দেউতা, বোলে এইবিলাক নাম আজিকালি আউটডেটেড, এইবিলাক নাম আজিকালি নাৰাখে, আজিকালি আধুনিকীকৰণ হ'ল। শাস্ত্ৰই সিদ্ধান্ত দিছে, অজামিলে যেনেকৈ কনিষ্ঠ পুত্ৰৰ নামটো খাওঁতে শুওঁতে উঠোঁতে বহোঁতে জানি বা নাজানিয়ে লৈ আছিল যে এইটো ঈশ্বৰৰ নাম বুলি, তৎসত্বেও শাস্ত্ৰই কৈছে তেওঁ এই সংসাৰৰ পৰা নাম লৈ তৰি যাব পাৰিলে। এই কথাটোকে কৈছে, মৰাকো জীয়াও এইটো অমৃত সদৃশ, হেন নাম নধৰি আপুনি যায় অধ। অমৃত ঔষধ বুলি কৈছে, অমৃত ঔষধ। তো সেই নামটো নলৈ আপুনি মই অধোগতিৰ ফালেহে আগবাঢ়ি যাব লাগে। গতিকে কি নাম ৰাখিম সেইটো আজিৰ পৰা অন্ততঃ চিন্তা কৰিব লাগে।